নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহুদিনৰ মূৰত আপোনালোকৰ এটা বৰ সাংঘাতিক প্ৰশ্নৰ উত্তৰ দিবলৈ আহিলোঁ। আচলতে বহুদিন হ'ল মই এনেদৰে ভিডিঅ' বনোৱাই নাই। দুটামান প্ৰশ্ন সেইকেইটা উত্তৰ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণেহে বনালোঁ। কি যে আচৰিত প্ৰশ্ন কিছুমান কৰে নহয়, মই বাৰু বেয়াও পোৱা নাই সোধাৰ কাৰণে। এতিয়া আজি তাৰে এটা প্ৰশ্নৰ উত্তৰ দিম। এজনে মোক মেছেজ কৰিছে যে বাইদেউ আপুনি কংগ্ৰেছৰ সমৰ্থক নেকি? মই মেছেজটো পঢ়ি প্ৰথমতে অবাক হৈ গ'লোঁ। আৰে কিয় বা ক'লে? মইতো আজিলৈকে কোনো ধৰণৰ ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা নাই বা কোনোবা ৰাজনৈতিক দলৰ সমৰ্থনত কথাও কোৱা নাই, কোনোদিন ভিডিঅ'ও প্ৰস্তুত কৰা নাই। তেনেস্থলত বা এই মানুহজনে কিয় মোক ক'লে, সেই কথাটো মই ভাবি আচৰিত হ'লোঁ। তাৰপাছতে ভাবি মোৰ মনত পৰিলে, মই কেতিয়াবা আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰৰ যিটো ফেচবুকৰ প্ৰফাইল আছে তাৰ তলত কিবা দিলে মই ৰিপ্লাই কৰোঁ, কেতিয়াবা কমেণ্ট কৰোঁ আৰু কেতিয়াবা গৌৰৱ গগৈ ডাঙৰীয়াৰো তাত মই কমেণ্ট কৰোঁ। আচলতে যিবিলাক কথা যুক্তিসংগত যেন লাগে, সমৰ্থনযোগ্য যেন লাগে, সেইবিলাক কথাত মই সমৰ্থন কৰোঁ। যিবিলাকত প্ৰতিদ্বন্দ্বিতা বা বিৰোধিতা কৰিব লাগে যেন লাগে, তেনেকুৱা কথাবিলাকত মই বিৰোধিতাই কৰোঁ। আচলতে কথাটো হ'ল, মই একেবাৰে নিৰপেক্ষ মহিলা। মই কোনো ৰাজনৈতিক দলক সমৰ্থন বা কোনো ৰাজনৈতিক দলৰ বিৰোধী নহয়। যিটো ৰাজনৈতিক দলে কেতিয়াবা সত্য কথা কয়, শুদ্ধ কথা কয়, মই তেওঁলোকৰ ছাপোৰ্টত থাকোঁ। লাগিলে তেওঁ শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, মোৰ কাৰণে সেইটো কোনো মেটাৰ নকৰে। আচলতে মই একেবাৰে নিৰপেক্ষ মানুহ। মই ইয়াৰ দ্বাৰা আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে মোৰ নামটো কোনো ৰাজনৈতিক দলৰ লগত আপোনালোকে সংযুক্ত কৰিবলৈ চেষ্টাও নকৰিব, কাৰণ মই কোনোদিনে ৰাজনীতিলৈ যোৱাৰ কথা ভবাও নাই আৰু ৰাজনীতিটো মোৰ ইমান বেছি প্ৰিয় বিষয়ো নহয়। কাৰণ ৰাজনীতিৰ যিখন লেতেৰা কলুষিত পথাৰ এতিয়া সৃষ্টি হৈছে, সেই পথাৰখনত ভৰি পেলাই মোৰ ভৰিটো লেতেৰা কৰাৰ মোৰ কোনো ইচ্ছাও নাই। আৰু সেইকাৰণে এই অনৰ্থক বিষয়টো লৈ মোক আৰু কোনেও যাতে প্ৰশ্ন নকৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।